আপোনালোকেও নিজক কেতিয়াবা জাজ কৰেনে? ডেফিনেটলি ময়ো কৰিছিলোঁ নিজকে জাজ। কিন্তু এক্সেছত অহাৰ পাছত মই নিজকে জাজ কৰা বন্ধ কৰিলোঁ। নিজকে মন্তব্য দিয়া বন্ধ কৰিলোঁ। মই পাৰিম নে নোৱাৰিম সেই ডাউটটো কৰা মই বন্ধ কৰিলোঁ। ডেফিনেটলি পাৰিম, কিয় নোৱাৰিম? চব কামেই কৰিব পাৰিম। নিজকে ডাউট কৰা বন্ধ কৰক, নিজকে জাজ কৰা বন্ধ কৰক। আৰু তাৰ লগতে লোককো জাজ কৰা বন্ধ কৰক। লোকক জাজ কৰিব নালাগে। কোনে কি কৰি আছে, কোনে কি পাৰিব, কোনে কি আপোনাৰ কথা ভাবিছে, সেয়া কৰা বন্ধ কৰক। এক্সেছ ক্লাছ কৰোঁতে মই এইখিনি বস্তু শিকিবলৈ পালোঁ। আৰু মই নিজৰ পইণ্ট অফ ভিউটো চেঞ্জ কৰিলোঁ। চেঞ্জ কৰাৰ কাৰণে ইমানখিনি আগবাঢ়িব পাৰিলোঁ। আৰু একচেপ্ট কৰিব পাৰিলোঁ বহুতখিনি কথা। আৰু নিশ্চয় মোৰ লাইফটো এইবিলাক টুলছেৰে সলনি কৰিব পাৰিলোঁ। এক্সেছত এনেকুৱা বহুত টুলছ আছে যোনটো আমি লাইফত ইউজ কৰি নিজৰ লাইফটো সলনি কৰিব পাৰোঁ। সেইকাৰণে আপোনালোকক জনাব বিচাৰিছোঁ এক্সেছ বাৰ্ছৰ ক্লাছ এভেইলেবল আছে এতিয়া। তেজপুৰতো আছে আৰু ডেফিনেটলি মই যোন জেগাত লাগে এক্সেছ বাৰ্ছৰ ক্লাছ তাত মই ডেফিনেটলি গৈ দিম। আৰু মই প্ৰাইভেট ক্লাছো দিম। যোনে বোলে আহিব নোৱাৰে, দিগদাৰী আছে, ল'ৰা ছোৱালী বা অকণমান অসুবিধা হয় বা ইমান দূৰ ট্ৰেভেল কৰিব নোৱাৰে, মই ঘৰত গৈও দিয়াৰ এটা চিষ্টেম কৰিছোঁ। সেইটো এভেইলেবল আছে। আপোনালোকে কণ্টেক্ট কৰক, মোৰ নম্বৰটো তলত দি দিম। আৰু লগতে মোৰ ইউটিউব চেনেল আছে, মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু মৰম দি যাওক।